আজি আহিছোঁ আমি ৰেলৱে মিউজিয়ামলৈ। আপোনালোকক দেখাই আছোঁ ৰেলৱে মিউজিয়ামৰ কিছু দৃশ্য, গতিকে ভিডিঅ'টো সলাই চাই থাকিব। অলপ দৌৰি যাওঁ, নহ'লে চাই শেষ কৰিব নোৱাৰিম। নমস্কাৰ বন্ধুসকল, কেনে আছে আপোনালোক? আজি আমি গৈ আছোঁ ৰেলৱে মিউজিয়ামলৈ, কিন্তু তাৰ আগতে আমি সোমাই যাম এটা বেলেগ দিল্লীৰ ফেমাছ ঠাই কনট প্লেচ। সেইটোত সোমাই পেলাই আমি যাই আছোঁ ৰেলৱে মিউজিয়ামলৈ, গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব। এয়াই হৈছে দিল্লীৰ এক ফেমাছ ঠাই কনট প্লেচ। আপোনালোকে হয়তো ভিডিঅ'ত দেখিছে, নাইবা যিসকলে আহি পাইছে তেওঁলোকে হয়তো ইয়াত সোমাই গৈছেই। মোৰ এই ভিডিঅ'টো চাই থকা কোনে কোনে কনট প্লেচ আহি পাইছে প্লিজ কমেণ্টত জনাব, আৰু দিল্লীত কোনটো ঠাই আপোনালোকৰ সকলোতকৈ বেছি ভাল লাগে সেইটো কমেণ্টত জনাব। ইমান দিনে দেখি আহিছিলোঁ যে লিফ্টবোৰ মাটিৰ ওপৰত থাকে আৰু এইবোৰ বিল্ডিঙত নাইবা যিকোনো কিবা বস্তুত তলৰ পৰা ওপৰলৈ যায়, কিন্তু আজি দেখা পালোঁ মাটিৰ তলৰ পৰা ওপৰলৈ আহিছে। কি কাণ্ড এইবিলাক! অলপ সময় ইফালে সিফালে চাই গম পালোঁ যে ইয়াৰ তলত মেট্ৰ' ষ্টেচন আছে, আৰু মানুহবোৰ এনেদৰে লিফ্টৰ সহায়ত তলৰ পৰা ওপৰলৈ আহে আৰু ওপৰৰ পৰা তললৈ যায়। আৰু এই যে ফটোবোৰ দেখিছে, এইবোৰ হৈছে কনট প্লেচৰ আগৰ দিনৰ দৃশ্য, মানে বহুত পুৰণা সময়ৰে দৃশ্য এইবিলাক। এইবোৰ সংৰক্ষণ কৰি থৈ দিছে। ইয়াতে এখন ধাবা আছে, দ্য বিগ চিল। এইখন আৰম্ভ হৈছিল ইষ্ট 1986 দিল্লী, সেইটো সময়তে আৰম্ভ হৈছিল। তেতিয়াৰ পৰা ইয়াতে আছে। বহুত ধুনীয়া। ব'লক অকণমান ভিতৰৰ পৰা চাই আহোঁ। ইমান ভিতৰলৈ নাযাওঁ, বাহিৰৰ দৃশ্য কিছু অলপ চাই আহোঁ। ইয়াতে এইখন আছে দ্য বিগ চিল। ইয়াতে বাবু ভাইয়াৰো ফটো লগোৱা আছে। ব'লক ভিতৰলৈ যাওঁ অলপ। ইয়াতে এইবিলাক কি কি খোৱা বস্তু পায় সকলোৰে লিষ্ট গেটৰ পৰাই লগোৱা আছে, আপোনালোকে চাব পাৰে। ইয়াত এইবিলাক দিখাই থালিবোৰ দিয়া আছে, এইবিলাক সকলোবোৰ আইটেম দিয়া আছে। এইখনেই দ্য বিগ চিল। আৰু ইমান ভিতৰলৈ নাযাওঁ, অলপ এনেই আপোনালোকক দেখালোঁ ভিতৰলৈ আহি পেলাই। এইবিলাক ইয়াৰ দোকানবিলাকত যাই চালোঁ, বস্তুবোৰ সকলো ব্ৰেণ্ডেড, আৰু ইমান দামী দামী বস্তু সেইবোৰ কিনিব নোৱাৰোঁ। গতিকে ব'লক আমি ৰেলৱে মিউজিয়ামলৈ যাওঁ। মিউজিয়ামলৈ আমি আহি পালোঁ। ইয়াতে টিকেট কাটিব লাগিব। ব'লক টিকেটটো কাটি লওঁ। আগত লাইন পাতি টিকেট কাটিব লাগিব। এয়া আপোনালোকে যে লাইন দেখিছে, ইয়াতে টিকেটবোৰ কাটিব লাগে। আমি টিকেট কাটি ল'লোঁ। এতিয়া ব'লক আমি ভিতৰলৈ যাওঁ। ইয়াতে কেৱল ৰেলৰ যিমানবিলাক পুৰণা ৰেলৰ ইঞ্জিন আছে সকলোবোৰ দেখাইছে ইয়াত। এইবিলাক চাওক, আগৰ দিনৰ ৰেলৰ ইঞ্জিন এইবিলাক পুৰা। এইবিলাক সকলো ৰেলৰ ইঞ্জিন, আৰু আগলৈ আছে এইবিলাক দেখাই আছোঁ আপোনালোকক। চাই থাকিব এইবিলাক। ইয়াতে আপোনালোকৰ ভাৰতৰ সকলোবোৰ যিমানবিলাক ৰেলৱেৰ ইঞ্জিন আছে, লগতে ৰেলৱেৰ যিবিলাক ডাবা আছে সকলো দেখিবলৈ পাব। ব'লক আপোনালোকক আগলৈ দেখাই আছোঁ। এইবিলাক সকলোফালে কেৱল ৰেলৰে এইবিলাক যিমানবিলাক ষ্ট্ৰাকচাৰ আছে সকলোবোৰ দিয়া আছে ইয়াত, আপোনালোকে দেখিবলৈ পাব। এইবিলাক চাব পাৰে, বহুত ধুনীয়াকৈ বনাই দিছে সকলো। এইবিলাক অৰিজিনেলে, আগৰ যিবিলাক বস্তু আছে সেইবিলাক সংগ্ৰহ কৰি থৈ দিছে। এইবিলাক কেৰেং, ৰেলৰ বস্তুবোৰ চেঞ্জ কৰা, হেৰি কৰা। এইবিলাক অকল সৰু বুলি ভাবিছিলোঁ, পিছত বহুত ডাঙৰ, বহুত আগলৈ আছে এইফালে। এইবিলাক ব'লক আৰু আগলৈ যাই থাকোঁ আমি। অলপ দৌৰি যাওঁ, নহ'লে চাই শেষ কৰিব নোৱাৰিম। ট্ৰেইনত উঠিলে গোটেই চাৰিওফালে ঘূৰাই, কিন্তু ট্ৰেইনত নবহিলোঁ। ট্ৰেইনত বহি থাকিলে টাইম বহুত বেছি লাগিব। এইফালে ৰেল আহি আছে, ৰেল দেখাই আছোঁ আপোনালোকক। এই মিউজিয়ামটোত মানুহবিলাকে নিজৰ ল'ৰা ছোৱালীবোৰ বেছিকৈ লৈ আহে। ইয়াত তেওঁলোকক বহুত আনন্দ দিব পাৰি। ইয়াত পাৰ্ক আছে, কিবা আছে, সকলোৰে আনন্দ দিয়াৰ লগতে খোৱা লোৱাৰ ব্যৱস্থাও আছে। খোৱা লোৱাৰ বাবে কেণ্টিনো আছে। সেইবোৰ কৰাৰ পিছতো আপোনালোকে ইয়াত ভিতৰতে এখন হেৰি আছে, ৰেলৱে মিউজিয়ামৰ সকলোবোৰ বস্তুৰ বিষয়ে লিখা আছে, কেতিয়াৰ পৰা কি আৰম্ভ হৈছিল সকলোবোৰ লিখা আছে। আমি বাৰু ভিতৰত নাযাওঁ, বহুত ভিতৰলৈ যাব লাগিব, টাইম লাগিব। ভিডিঅ'টো চাই কেনে লাগিছে কমেণ্টত জনাব। ব'লক আৰু দেখাই আছোঁ। এইবিলাক চাওক, সকলোফালে কেৱল ট্ৰেইন বহুত আছে। মই সৰু বুলি ভাবিছিলোঁ, কিন্তু এইফালে আগৰ ফালেও বহুত আছে। এইবিলাক চলো, এইবিলাক চাব পাৰে, সকলো ট্ৰেইনৰ বস্তু এইবিলাক।
আগতে ট্ৰেইন ষ্টেচনৰ টিকেট ঘৰবোৰ এনেকুৱা আছিল। এইবিলাক চাওক ট্ৰেইনৰ টিকট ঘৰ। ইয়াতে আপোনালোকে খিৰিকী যে আছে খিৰিকীৰে টিকেট কাটিব লগা আছিল আগতে। এইবিলাক চাওক দৰ্জা খিৰিকী আগৰ দিনৰ এনেকুৱা আছিল হেৰিবিলাকৰ ষ্টেচনবিলাকৰ। আজিকালি সকলো বেলেগ হৈ গৈছে। ইয়াত লিখা আছে বিকানেৰ ষ্টেচন। এইটো তাৰমানে বিকানেৰ ষ্টেচনৰ হেৰিটো দিছে ইয়াতে তাৰমানে বনাইছে আৰু তেওঁলোকে কেনেকুৱা হয় চাই থাকক আপোনালোকে। আগৰ দিনৰ ট্ৰেইনৰ বস্তুবোৰ কিবা আচৰিত আছিল। আপোনালোকে চাওক এইবোৰ কেনেকুৱা। এতিয়াতো সকলো বেলেগ। এইবিলাক ভিতৰত কিবা কণ্ট্ৰল ছিষ্টেম দিয়া আছে এইবিলাক। ট্ৰেইনবোৰ যেতিয়া মেৰামতি কৰিব লগা হয় যেতিয়া ষ্টেচনৰ পৰা আহি তেওঁলোকে ইয়াত সোমাই দিয়ে। এই যে তিন ছেটবোৰ দেখিছে ইয়াৰ ভিতৰত সোমাই দিয়ে। ইয়াৰ ভিতৰত আহি ট্ৰেইনবোৰ মেৰামতি কৰা হয় আৰু তাৰপিছত নিজৰ ষ্টেচনলৈ ওলাই যায়। সকলো ষ্টেচনতে আছে এইবোৰ। আৰু এয়া হৈছে ট্ৰেইনৰ ডাবাবোৰ এটাৰ লগত আনটো কানেক্ট কৰা জইণ্ট তেওঁলোকৰ ছিষ্টেম আৰু এইবিলাক। ষ্টেচনত ট্ৰেইন ৰাখি থোৱা আছে। বলক ট্ৰেইনত উঠোঁ। ইয়াত নুঠো বাৰু। ইয়াত উঠিলে 500 টকা ফাইন দিব লাগিব। আপোনালোকে বাহিৰৰ পৰা সকলো চাব লাগিব ইয়াত। ভুলতে এই ভিতৰত সোমাই নাযাব। ভিতৰত সোমাই গ'লে 500 টকা ফাইন দিব লাগিব ইয়াত। ধুনীয়াকৈ চাইডে যাওক আৰু দৃশ্যবোৰৰ আনন্দ লওক। এইখন আৰু আন এখন ট্ৰেইন আছে ৰখাই থোৱা থাকে। আপোনালোকে বাহিৰৰ পৰা চাই যাব সকলো। সম্পূৰ্ণ মিউজিয়ামটো দেখুৱাব নোৱাৰিলোঁ, তাৰ বাবে ক্ষমা কৰি দিব। আৰু আমি বলক এতিয়া ভিতৰলৈ যাওঁ। ইয়াত হেৰিখন আছে যিখন ইয়াত ৰেষ্টুৰেণ্ট আছে আপোনালোকে খাবৰ বাবে। ইয়াৰ ভিতৰলৈ আহিব, ইয়াত খাই যাব পাৰিব আপোনালোকে। ভিতৰৰ পৰা ৰেষ্টুৰেণ্টখন বহুতেই বেছি ভাল লগা। আপোনালোকে চাওক কিমান ধুনীয়াকৈ সজাই ৰাখিছে। আৰু ইয়াত খানাবোৰ ছাৰ্ভ কৰে। ইয়াত যে ট্ৰেইনৰ ডাব্বা আছে ইয়াত ট্ৰেইনৰ জৰিয়তে খানাবোৰ ছাৰ্ভ কৰা হয়। এতিয়া বোলে বেয়া হৈ আছে সেইকাৰণে চলোৱা নাই। মেৰামতিৰ কাম চলি আছে। এইবোৰ ভাল হ'লে ইয়াত আকৌ সকলো ছিষ্টেম কৰি দিয়া হ'ব। আপোনালোকে আহিব ইয়াত খাই যাব ধুনীয়াকৈ। আপোনালোকে কোনে কোনে ৰেলৱে মিউজিয়ামত আগতে আহিছে কমেণ্টত জনাব। আৰু ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব বহুত কম হৈ আছে, পঢ়াই নাই। ভিডিঅ' দিব পৰা নাই, বহুত দিনৰ মূৰত ভিডিঅ' দিওঁ। মাজে মাজে এনেদৰে ভিডিঅ' দি থাকিম। কিছুমান ভাল বস্তু চাবলৈ গ'লে আৰু দেখাব লগা বস্তু থাকিলে আপোনালোকক দেখাব চেষ্টা কৰিম। আৰু এইটো ভিডিঅ'ত আপোনালোকৰ পৰা বিদায় লৈছোঁ। আপোনালোকে ভিডিঅ'টো পাৰিলে অকণমান শ্বেয়াৰ কৰি দিব আৰু লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।